যদি হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে ইমানেই ভাল পায়, ইমানেই যদি অনুৰাগী, তেখেতসকলে জহাই ফুৰিব নালাগে যে আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী। তেখেতসকলে জুবিন গাৰ্গৰ আইডিঅলজিটোক মানি অসমত তেনেকুৱা চৰকাৰ গঠন কৰি দিয়ক। তেখেতসকলে হিন্দু আৰু মুছলমানৰ ৰাজনীতিটো বাদ দিয়ক। হিমন্ত বিশ্ব শৰ্মাই চাগে নাজানে যে আমাৰ অসমৰ সংস্কৃতিত আছে, অসমৰ বিভিন্ন জনজাতিৰ লোকসকলে মৃত্যু হোৱা মানুহৰ ওপৰত মদ ঢালি দিয়ে। তেখেতে সেইটো জনা উচিত। এনে ৰাজনীতি নকৰিব আপুনি। কেৱল আৰু কেৱল সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে, কেৱল আৰু কেৱল জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব নোৱাৰি তেখেতৰ এনেকুৱা ধৰণৰ ফটুৱা কথা কিছুমানে অসমৰ ৰাইজক বিভ্ৰান্তি কৰিব নোৱাৰিব। আমি কৈছো যে তেখেতে কি কৰক, জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব লাগে। আজিৰ দিনত কি কৰিলে, আজি মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই কি কৰিলে, তেখেতৰ কথাত ক'লে যে 90 days লাগিব চাৰ্জশ্বিট দিওঁতে। আজি তেখেতসকলে কৈছে আপোনাৰ ছিংগাপুৰৰ পুলিচেহে তাত গৈ কিনে কি কৰিব, ইনভেষ্টিগেশ্যন কৰিব। আপুনি ভাবকচোন, মোৰ ঘৰত চুৰি হৈছে, মই মোৰ ঘৰত যদি পুলিচ নগৈ বেলেগৰ ঘৰত যায়, কি পাব মোৰ ঘৰৰ পৰা, চুৰ কোন কেনেকে গম পাব? তেতিয়া ছিংগাপুৰত নগৈ ছিংগাপুৰৰ পুলিচে কেনেকে কি কৰিব? আপোনালোকে ভাবক, ছিংগাপুৰ এখন টুৰিজিম প্লেচ, ছিংগাপুৰ এখন টুৰিজিম কাণ্ট্ৰি। সেই কাণ্ট্ৰিৰ সেই মানে আপোনাৰ মন্ত্ৰীসকলে কেতিয়াও নিবিচাৰিব যে সেই দেশৰ বদনামী হওক। তেখেতসকলে সেই আপোনাৰ চাৰ্জশ্বিটত কেতিয়াও তেনেকুৱা ধৰণৰ কাণ্ড নিদিব যে জুবিন গাৰ্গক মাৰি পেলোৱা হৈছে বুলি। আপোনালোকে জানে তেখেতসকলে দিব যে নাই মানে এক্সিডেণ্টলি তেখেতৰ কিবা হৈছে বুলি তেনেকুৱা দিব। কাৰণ তেখেতসকলৰ টুৰিজিম প্লেজত টুৰিষ্টসকলে যাওঁতে ভয় খাব বা তেনেকুৱা বিভিন্ন ধৰণৰ কনফিডেঞ্চিয়েল কথা থাকে। সেইকাৰণে তেখেতসকলে তেনেকে দিব। আমি কি কৈছিলো যে আমাৰ অসমৰ CID নহয়, এই গোটেই তদন্তকাৰী সংস্থাটোক CBI দিব লাগে। আৰু CBI প্লেচ অফ অকাৰেঞ্চত গৈ গোটেই ঘটনাটোৰ তদন্তখিনি তেখেতে স্পটত গৈ কিনে তাৰ পৰা লৈ আহি চাৰ্জশ্বিটত কটকটীয়া এটা চাৰ্জশ্বিট দাখিল ন্যায়ালয়ত দিব লাগে। তেখেতসকলে আজি বিজেপি এই পৰ্যন্ত স্পষ্টই হোৱা নাই যে মুখ্যমন্ত্ৰীয়ে এবাৰ ক'লে হত্যা, আজি 35টা দিন উকলি গ'ল, এতিয়ালৈকে অসম চৰকাৰে একো এটা কৰিব নোৱাৰিলে। আৰু এইখন চৰকাৰে যে ন্যায় কেনেদৰে দিব এই কথাটো স্পষ্ট হৈ পৰিছে। আজি বিজেপি চৰকাৰে শংকিত যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো আইডিঅলজি, সেই আইডিঅলজিৰ তেখেতসকলৰ অপজিট আইডিঅলজিটো হ'ল বিজেপিৰ। আৰু সেইকাৰণে তেখেতসকল শংকিত। কাৰণ জুবিন গাৰ্গে কৈছিলে যে মই ছ'চিয়েল লেফটিষ্ট এজন মানুহ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা কোৱা ব্যক্তি। আৰু সেই একেটা জুবিন গাৰ্গক যদি হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে ইমানেই ভাল পায়, ইমানেই যদি অনুৰাগী, তেখেতসকলে জহাই ফুৰিব নালাগে যে আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী। তেখেতসকলে জুবিন গাৰ্গৰ আইডিঅলজিটোক মানি অসমত তেনেকুৱা চৰকাৰ গঠন কৰি দিয়ক। তেখেতসকলে হিন্দু আৰু মুছলমানৰ ৰাজনীতিটো বাদ দিয়ক। তেখেতসকলে সেই সমাধি ক্ষেত্ৰত গৈ কিনে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট এটাই যে এই গোটেই বিষয়টোক হিন্দু আৰু মুছলমানৰ নামত ভেদাভেদ কৰি এই মানে ন্যায় মানে তদন্তৰ প্ৰক্ৰিয়াটোৰ পৰা ফালৰি কটাই এটা নতুন নাম ওলাইছে, তৃতীয় পক্ষ। এক্সেক্টলি, আমি এইটো নিবিচাৰো। আমি জুবিনৰ দেশৰ মানুহ, যেনেকে আমি জুবিনৰ ৰাজ্যৰ মানুহ, আমি জুবিন অনুৰাগী। গতিকে আমি বিচাৰিছো যে গোটেই